বহু প্ৰতীক্ষাৰ অন্তত প্ৰায় 19 বছৰৰ পাছত মৃতপ্ৰায় নামৰূপ চাহ কাৰখানালৈ সঞ্জীৱনী ঘূৰি আহিছে। কালি PIBৰ এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ হয়। পূৰ্বতেও 2015 চনত চাহ কাৰখানাৰ চতুৰ্থ গোটৰ সন্দৰ্ভত কেবিনেট অনুমোদন হৈছিল যদিও তেতিয়া অংশীদাৰিত্বৰ কথা স্পষ্ট নাছিল। কিন্তু কালিৰ কেবিনেটত অংশীদাৰিত্বৰ কথা স্পষ্ট হয় আৰু উদ্যোগটো নিৰ্মাণৰ বাবে অসম চৰকাৰে 40%, নামৰূপ চাহ কাৰখানাই 11%, NFLৰ 18%, HRLৰ 13% আৰু অইলৰ 18% অংশীদাৰিত্ব নিশ্চিত হয়। এই উদ্যোগটো অনাগত 48 মাহৰ ভিতৰত নিৰ্মাণ কৰাৰ কথাও বিবৃতিত উল্লেখ কৰিছে। এই সম্পৰ্কে আমি যদিও এটা দীঘলীয়া সংগ্ৰাম আমি কৰি আছোঁ, বিভিন্ন ধৰণৰ কাৰ্যসূচী নামৰূপবাসী ৰাইজে সকলোৱে মিলি কৰিছোঁ আৰু সকলোৱে সহায় সহযোগ আগবঢ়াইছে বিষয়টোত। আজিৰ তাৰিখত এটা কথাই ভাল লাগিছে যে কেবিনেট সিদ্ধান্ত হৈছে, লগতে শ্বেয়াৰ কোনে কিমান ল'ব, অইল ইণ্ডিয়া কিমান ল'ব আৰু BVFCL কিমান ল'ব বা NFL কিমান ল'ব, এনেকুৱা কথাখিনি নিৰ্ণয় কৰি দিছে। সেইটো এটা অতি ডাঙৰ কথা। তাৰমানে প্ৰকৃততে সেই যিটো সমীকৰণ সেইটো মিলোৱাটোৱে অসুবিধা আজিৰ তাৰিখলৈকে হৈ আহিছিল। গতিকে চৰকাৰে নমিনেশ্যন ছিষ্টেম কৰি যে এইটো কৰি দিছে, এইদৰে কৰিছে, সেইকাৰণে আমি ভাল পাইছোঁ। কথাটো এতিয়া ৰাইজৰ মাজত যিখিনি আছে মানে ক্ষুধনি আছিলে সেইখিনি দূৰ হ'ল আৰু প্ৰত্যেকৰে মনত এটা ভাৱ হৈছে যে ফেক্টৰীটো হ'বই। তাৰ লগতে আৰু এটা কথা আমি ভাবোঁ যে আজিৰ তাৰিখত এই নিশ্চয় এনেকুৱা এটা জটিল বিষয় আৰু সমাধান কৰিবলৈ নিশ্চয় যথেষ্টখিনি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে সহায় কৰিছে, মুখ্যমন্ত্ৰীয়ে সহায় কৰিছে, স্থানীয় বিধায়ক MLA সঘনাই লাগি আছে, সৰ্বানন্দ সোণোৱালদেৱেতো বহুত দিনৰ পৰা লাগি আছিল। তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলৰ প্ৰতি আৰু এটা আমাৰ ৰিকুৱেষ্ট থাকিব, কাৰণ এই ফেক্টৰীটো সম্পূৰ্ণ হওঁতে যথেষ্ট টাইম লাগিব আৰু ব্ৰাউন ফিল্ডত কৈছে যেতিয়া BVFCL মেনেজমেণ্ট হৈ থাকিব, গতিকে সেইটো ভাল কথা। কিন্তু তেতিয়ালৈকে আমি চলি থকা এই তৃতীয় যিটো গোট বৰ্তমান চলি আছে, এই গোটটোৰ অৱস্থাও সিমান এটা ভাল নহয়, পুৰণা ফেক্টৰী। গতিকে চৰকাৰে ইয়াৰ ৰিভেম্পিং আঁচনি বা আৰ্থিকভাৱে সহায় কৰি আৰু নতুন প্লাণ্টটো প্ৰডাকশ্যন হোৱালৈকে এই প্লাণ্টটোৰ যোগেদি যাতে চৰকাৰৰ মানে চলাই থাকিব পৰা হয়, তাৰ কাৰণে চৰকাৰে আৰ্থিকভাৱে বা তেখেতসকলৰ সদিচ্ছাৰ যোগেদি আমি এটা পাম বুলি আজি আমি কৰ্মচাৰীসকলেও আশা কৰিছোঁ। আৰু সাৰ কাৰখানাটোৰ স্বাৰ্থত নিশ্চয় আমাৰ নেতাসকলেও এই দিশত সমানেই এটা যুঁজিব বুলি আমি আশা ৰাখি পেলাই খুব ভাল লগা এটা বিষয়। সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি আমি খুব আপ্লুত হৈছোঁ। এখন দীৰ্ঘদিনীয়া সংগ্ৰাম, এই নামৰূপবাসীৰ আৰু এই শ্ৰমিকসকলৰ এখন দীৰ্ঘদিনীয়া সংগ্ৰাম যে চতুৰ্থ গোষ্ঠী স্থাপন হ'ব লাগে। আৰু যোৱাকালি কেন্দ্ৰীয় চৰকাৰে অনুমোদন দি যি নামৰূপবাসীৰ প্ৰতি যি সঁহাৰি জনালে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আৰু এই দীঘলীয়া সংগ্ৰামখন শ্ৰমিকসকলৰ গোটৰ পৰা আৰম্ভ কৰি অন্যান্য দল সংগঠনৰ যি দীঘলীয়া সংগ্ৰাম, এই সংগ্ৰামখনত নেপথ্যত থাকি নামৰূপৰ সংগ্ৰামখন দিল্লীলৈ লৈ গৈ দিল্লীৰ পৰা আজি আনি ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ সহযোগিতা নেপথ্যত থাকি আগবঢ়ালে এই স্থানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত এনেধৰণৰ প্ৰকৃতাৰ্থত ৰাইজৰ বাবে কাম কৰি যোৱাৰ ক্ষেত্ৰত আমি তেখেতক আমি সহযোগিতা আগবঢ়াম আৰু প্ৰতিটো ক্ষেত্ৰতে আমি তেখেতৰ লগত থাকিম বুলি আমি কথা দিছোঁ। কাৰণ তেখেতে প্ৰকৃত অৰ্থত জনগণৰ হৈ কাম কৰা সেইদিনা পৰিলক্ষিত হৈছে। গতিকে আমি কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মানুহৰ আৱেগ আৰু অনুভূতিক বুজি এই উদ্যোগটো স্থাপনৰ ক্ষেত্ৰত তেওঁলোকে যি সহযোগিতা কৰিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত এই উদ্যোগটো সম্পূৰ্ণ কৰি এই নামৰূপবাসী ৰাইজক সহযোগিতা আগবঢ়াবৰ কাৰণে, এই নামৰূপবাসী ৰাইজক সকাহ দিবৰ কাৰণে আমি আহ্বান জনোৱাৰ লগতে নিৰ্দিষ্ট সময়ত হৈ থওক তাৰে আমি পোষকতা কৰিছোঁ। সদৌ টাই আহোম ছাত্ৰ সন্থাই পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই স্থানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াক কৃতজ্ঞতা, ধন্যবাদ। আৰু অনাগত দিনত তেওঁলোকৰ লগত সহায় আৰু সহযোগিতাৰে আমি থকাৰ পোষকতা কৰি আৰু উদ্যোগটো নিৰ্দিষ্ট সময়ত হৈ উঠাৰ আশাৰে আমি ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমে আমি আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সমষ্টিৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়া। তেখেতে এটা দীৰ্ঘদিনীয়া আমাৰ যিটো দাবী আছিলে, আজি গোটেই নামৰূপৰ সাৰ কাৰখানাৰ, নামৰূপৰ শ্ৰমিকসকলৰ, নামৰূপৰ দল সংগঠনৰ, নামৰূপৰ বিভিন্ন জনগোষ্ঠীয় সংগঠন, জাতীয় সংগঠন চবৰে এটা দীৰ্ঘদিনীয়া দাবী আছিলে যে নামৰূপৰ আয়ুস ৰেখা, নামৰূপ সাৰ কাৰখানাৰ তৃতীয় গোটটো সময় উকলি গ'ল যিহেতু, সেইকাৰণে চতুৰ্থ গোটটো আমাক লাগে বুলি এটা দীঘলীয়া দাবী আমাৰ আজি বহুদিন ধৰি চলি আছিলে, যাক লৈ বহুতো ৰাজনীতি হ'ল, বহু মানে নেতাই আহি ইয়াত আধাৰশিলা স্থাপন কৰি থৈ গ'ল। কিন্তু এই সময়ত আমি এটা আশা এৰি দিছিলোঁ। কিন্তু বৰ্তমানৰ সময়ত আমি দেখিবলৈ পালোঁ বিধায়ক তৰংগ গগৈ ডাঙৰীয়াৰ নেতৃত্বত
যেতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ বিত্তমন্ত্ৰী আছিলে, আমাৰ সৰ্বানন্দ সোণোৱাল আমাৰ মুখ্যমন্ত্ৰী আছিলে, সেই সময়ৰ পৰা আমাৰ বিত্তমন্ত্ৰী থকাৰ অৱস্থাৰ পৰা তৰংগ গগৈ বিজেপিৰ সদস্য হিচাপে তেখেতে যি সক্ৰিয় ভূমিকা পালন কৰিলে নামৰ ফাৰ কাৰখানাৰ কাৰণে, আজি এই 5-6 বছৰৰ এই পৰিক্ৰমাৰ ভিতৰত আজি এই যিটো আমি আশাৰ বতৰ আমি পালোঁ, যিটো কেন্দ্ৰীয় মন্ত্ৰী আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো আজি বাৰ্তা কালি প্ৰেৰণ কৰিলে যে অসমৰ কাৰণে নামৰ ফাৰ কাৰখানাৰ নামৰ 11%, অইলৰ 18%, সাৰলৰ 13%, NFLৰ 18% আৰু বাকী অসম চৰকাৰৰ 40%, ইয়াত আচলতে সম্পূৰ্ণ শ্ৰেয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় আমাৰ নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়া। আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আৰু এই 48 মাহৰ যিটো তেওঁলোকে কৈছে, আচলতে 48 মাহৰ কথাটো আমিও ধৰিব পৰা নাই। আমি শ্ৰমিকৰ সাধাৰণ সম্পাদক হিচাপে আৰু আমাৰ শ্ৰমিকৰ যিসকল ইউনিয়ন আছে আমিও ধৰিব পৰা নাই। 48 মাহত মানে আপোনাৰ 10,601 কোটি টকাৰ কামটো সম্পূৰ্ণ হৈ উঠক, ভগৱানে কৰক সম্পূৰ্ণ উঠক, কিন্তু সম্পূৰ্ণ হোৱাটোহে আমি বিচাৰিছোঁ। নোহোৱাৰ পাছফালে যদি কিবা আছে সেইবোৰ নেওচি পিনে যাতে আমাৰ প্ৰতিকূল বতৰকো নেওচি বা আমাৰ যিবিলাক নহ'বলগীয়া কাৰণ থাকিব পাৰে সেইবিলাককো নেওচিবলৈ আমি সদায় আছোঁৱেই, লগতে বিধায়ক মহোদয়ে সহযোগ আগবঢ়াব বুলি আমি আশা ৰাখিলোঁ।